গুড ইভিনিং বন্ধু-বান্ধৱীসকল। আজি হৈছে ডাৱৰীয়া বতৰ, সেই ভাবিলো ঘৰতে ঝাল চিঙা বনাই খাম। এয়া মই লৈ লৈছো বাদাম আৰু এইফালে নেমু টেঙা আৰু এইফালে আদা নহৰু জলকীয়া পিচি লৈছো আৰু লৈ লৈছো দুপাকি মিমি আৰু এইফালে লৈছো চানা। এতিয়া বনাও, আপোনালোকে চাব। প্ৰথমতে বাদামখিনি দি লৈছো। মোৰ দৰে কোনে কোনে ঝাল চিঙা খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। সকলোখিনি হলাই লৈছো আৰু এইফালে পুৰা জলকীয়া বহুত দি কেনে বনাইম আৰু খাই বহুত বেছি ভাল লাগে ডাৱৰীয়া বতৰত, নহয়নে? মিমি এবাগিলি দিম, এবাগিত আৰু খাই যাম। এতিয়া মই ইয়াত দি দিম মিমিখিনি আৰু এই মিমি মছলাটো, এইটোৱে মেইন নহয়নে? এই মছলাটোৰ কাৰণে মিমি দিয়া হয়। এই মছলাটো নিদিলে ভালে নালাগে খাই, এইটোৱে হোৱা কাৰণে। এই মিমি মছলাটো মোৰ বহুত প্ৰিয় হয় আৰু ঘিউটো সকলোবোৰ মিহলাই লৈ ধুনীয়াকৈ বনাওঁ আৰু এই নেমুটি বিশেষ সোৱাদ আনে। ধুনীয়াকৈ সানি লওঁ। দেখি কেনে কাগজ খাওঁ লাগিছে বাৰু, জিৰাবাৰী কাগজ পৰিছে। যাৰ মোৰ দৰে খাই ভাল পোৱা সকলৰ জিভাখন দেখি জিভাখনটো পৰিবই। এতিয়া মই খাইছা আৰু মজা, জ্বলা নিমখীয়া আৰু টেঙা, বহুত জ্বলা আছে। আপোনালোকৰ ঘৰত এনেদৰে বনাই খাই চাব, বহুত বেছি সোৱাদ হয়। ঠাণ্ডাৰ দিনত খাই বহুত বেছি ভাল লাগে। আৰু আপোনালোকে মোৰ পেজটো সকলোৱে ফ'ল' কৰি দিব, মৰম কৰিব, সকলোৱে আনজনে আনজনক শ্বেয়াৰ কৰিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিম। এতিয়া মই খাওঁ, আহিছোঁ। বাই বাই।